বন্ধুসকল দ্বিতীয় ইনিংছতো ভাৰতীয় দলৰ বেটাৰসকলে দমদাৰ বেটিং কৰি দেখুৱালে। বিশেষকৈ ঋষভ পান্তে 663 দিনৰ পিছত টেষ্ট ক্ৰিকেটত কামবেক কৰি যি ধৰণৰ প্ৰদৰ্শন কৰিলে আৰু ভাৰতীয় দলে যি এটা হীৰা কিছুদিনৰ কাৰণে হেৰুৱাইছিল, ভাৰতীয় দলৰ সেই হীৰা যেন উভতি আহিলে আৰু নিজৰ কামবেকৰ প্ৰথমখন মেচতেই হতকীয় ইনিংছ খেলি ঋষভ পান্তে আগজাননী প্ৰদান কৰিলে যে বিৰোধী দলক ঋষভ পান্তে উভতি আহিছে আৰু ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ঋষভ পান্তৰ যে আধিপত্য বজাই থাকিব সেয়া আজিৰ এই ইনিংছৰ জৰিয়তে ঋষভ পান্তে প্ৰত্যুত্তৰ দিলে যে বিৰোধী দলসমূহক। আৰু পান্তে যি ধৰণে ইনিংছ খেলিছিল, যোৱাকালিলৈ এটা সময়তো এনেধৰণৰ শ্বট খেলা নাছিল যে যিটো শ্বট খেলিলে আউট হ'ব পাৰে আৰু শুভমান গিলৰ লগত মিলি 167 ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ কৰি বাংলাদেশ দলৰ আগত বিশাল পাহাৰ সদৃশ ৰানৰ লক্ষ্য বান্ধি দিলে ঋষভ পান্তে আৰু শুভমান গিলে মিলি। আৰু পান্তে আজিৰ এই হতকীয় ইনিংছৰ জৰিয়তে নিজৰ টেষ্ট ক্ৰিকেটত 6ষ্ঠ শতক অৰ্জন কৰিলে আৰু ঋষভ পান্তে যি ধৰণে কামবেক কৰিলে সেয়া ক্ৰেডিট দিব লাগিব যে প্ৰথম মেচখনতে যি ধৰণে এটেকিং এপ্ৰ'চ লৈ বেটিং কৰিছিল ঋষভ পান্তে আৰু সম্পূৰ্ণ ইনিংছত 85 ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি ইনিংছ বিল্ড কৰিছিলে ঋষভ পান্তে। আৰু পান্তৰ এই ইনিংছৰ মূলতে বাংলাদেশৰ বলাৰসকলে দিশাহাৰা হৈ পৰিছিলে আৰু বলাৰসকলে লাইন লেন্থ যেন সকলো পাহৰি গৈছিলে। ঋষভ পান্তৰ লগতে শুভমান গিলেও দৰ্শনীয় ইনিংছ খেলিলে আৰু নিজৰ টেষ্ট কেৰিয়াৰৰ পঞ্চম শতক অৰ্জন কৰিলে শুভমান গিলে। যোৱাকালি ভাৰতীয় দলৰ দুজনকৈ অপেনাৰ বেটছমেন কম সময়তে উইকেট হেৰুৱাৰ পিছত যি ধৰণে ক্ৰিজত সময় কটাইছিল আৰু সময় কটোৱাৰ পিছত ছিংগল ডাবল লৈ ষ্ট্ৰাইক ৰোটেট কৰি আছিল আৰু যি ধৰণে নিজৰ ইনিংছটো সজাইছে প্ৰপাৰ টেষ্ট ইনিংছ আছিলে। আৰু শুভমান গিলৰ এই ইনিংছ চালে টেষ্ট ক্ৰিকেটৰ যি এটা সৌন্দৰ্য আৰু সেই সৌন্দৰ্য ফুটি উঠিছে শুভমান গিলৰ এই ইনিংছৰ জৰিয়তে। আৰু গিলে যি ধৰণে প্লেন অনুযায়ী ইনিংছটো সজাইছিল সেয়া ক্ৰেডিট দিব লাগিব আৰু শুভমান গিলে আজিৰ এই ইনিংছৰ জৰিয়তেই নিজৰ যি স্থান আৰু সেই স্থান চিমেণ্টিং কৰিলে। গিলে 176টা বলৰ সন্মুখীন কৰি 119 ৰানত অপৰাজিত হৈ থাকে। ভাৰতীয় দলে আজি 287 ৰানত 4 উইকেটত খেলি থকা সময়তে ডিক্লেৰেশ্যন কৰে, নহ'লে হয়তো শুভমান গিলে নিজৰ হতকীয় ইনিংছ আৰু অধিক দীঘলীয়া কৰিব পাৰিলেহেঁতেন। আৰু ভাৰতীয় দলে 287 ৰান কৰাৰ লগে লগে বাংলাদেশ দলৰ আগত 515 ৰানৰ পাহাৰ সদৃশ টাৰ্গেট আহি পৰে আৰু এই লক্ষ্য বাংলাদেশ দলৰ কাৰণে অসম্ভৱ ক'ব গ'লে। আৰু বাংলাদেশ দলে চতুৰ্থ দিনত হয়তো প্ৰথম ছেছনতেই পৰাজয় হোৱাটো নিশ্চিত আৰু বাংলাদেশ দলে মেচখন জিকাটো অসম্ভৱ। কেৱল মাত্ৰ পৰাজয়ৰ ব্যৱধান কিমান কমাব পাৰে সেয়া চাবলগীয়া বিষয় হ'ব। ভাৰতীয় দলৰ পেচ বলিং লাইনআপেই হওক বা স্পিন লাইনআপেই হওক কি ধৰণে সন্মুখীন কৰিব বাংলাদেশৰ বেটাৰসকলে সেয়া চাবলগীয়া বিষয় হ'ব। বন্ধুসকল, আশা কৰিম ভাৰতীয় দলে এক ডাঙৰ ব্যৱধানত জয়লাভ কৰক এই মেচখনত, তাৰে কামনা কৰি ইয়াতেই সামৰি লওঁ। ধন্যবাদ।